মুখত যদি আপোনালোকৰ কলা দাগ আছে বা পিগমেণ্টেশ্যনৰ সমস্যা আছে তেতিয়াহ'লে সেই সমস্যাবোৰ দূৰ কৰিবলৈ স্কিনখন উজ্জ্বল কৰিবলৈ আজি মই আপোনালোকক কেইটামান আয়ুৰ্বেদিক উপায় ক'ম। তাৰে ভিতৰত যিকোনো এটা উপায় আপোনালোকে সদায় ৰেগুলাৰ কৰিব, বহুত ভাল ৰিজাল্ট পাব। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হাউচৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টো এইসকল ফ্ৰেণ্ডছৰ বাবে যিসকলৰ মুখত বহুত বেছিকৈ কলা দাগ আছে, পিগমেণ্টেশ্যন আছে আৰু তেওঁলোকে বহুত কিবাকিবি কৰি আছে, মুখৰ পৰা এই কলা দাগবোৰ দূৰ কৰিব পৰা নাই। আৰু তাৰ কাৰণে আজি মই আপোনালোকক খুব ভাল কেইটামান উপায় ক'ম আৰু সেই উপায়কেইটা আপোনালোকে ৰেগুলাৰ কৰিব লাগিব। আপোনালোকে ষ্টাৰ্ট কৰাৰ পাছত এদিনো এৰিব নোৱাৰিব। এলাহ কৰি যদি এদিনো ৰখি যায় তেতিয়াহ'লে আপোনালোকে ৰিজাল্টটো নাপাব। এই কলা দাগবোৰ দূৰ কৰিবলৈ, পিগমেণ্টেশ্যনৰ দাগ দূৰ কৰিবলৈ আজি মই আপোনালোকক কেইটামান উপায় ক'ম। তাৰে ভিতৰত মাত্ৰ এটা আপোনালোকে সদায় কৰিব। আপোনালোকৰ যিটো পচন্দ হয়, যিটো বস্তু আপোনালোকৰ ঘৰত এভেইলেবল আছে সেইটোকে আপোনালোকে কৰিব। এতিয়া মই আপোনালোকক উপায়কেইটা ক'ম আৰু একেবাৰে শেষত এটা খুব বঢ়িয়া উপায় আপোনালোকক মই কৰি দেখুৱাম। এই উপায়কেইটা কোৱাৰ আগত আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে। আপোনালোকে যদি এই ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে মোৰ ভিডিঅ'টোত এটা লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব আৰু আপোনালোকে সোনকালে ভিডিঅ'বোৰ চাবলৈ পাব। এতিয়া মই আপোনালোকক প্ৰথম উপায়টো কৈছোঁ। আপোনালোকৰ স্কিনখন যদি খুব কলা পৰি গৈছে, ছানবাৰ্ণ হৈ গৈছে, তেতিয়াহ'লে আপোনালোকে মচুৰ দাইল লগাব পাৰে। মচুৰ দাইলটো আপোনালোকে কেনেকৈ লগাব তাৰ নিয়মটো মই কৈ দিছোঁ। মচুৰ দাইল দুচামুচ আপোনালোকে ৰাতিপুৱা তিয়াই থ'ব। প্ৰতিটো ৰিমেডি আপোনালোকে ৰাতি শোৱাৰ আগত লগাব লাগিব। সেইকাৰণে আপোনালোকে ৰাতিপুৱাই দুচামুচ মচুৰ দাইল গাখীৰত তিয়াই থ'ব লাগিব। প্ৰথমতে আপোনালোকে মচুৰ দাইলকেইটা খুব ভালকৈ ধুই ল'ব। ধুই লোৱাৰ পাছত দুচামুচ মচুৰ দাইল 4-5 চামুচমান কেঁচা গাখীৰত তিয়াই থৈ দিব। ৰাতিলৈ দেখিব একদম সম্পূৰ্ণকৈ কোমলি আছে। আপোনালোকে আৰু দুচামুচ গাখীৰ দি পেলাই মিক্সিত ভালকৈ পিচি পেলাই পেষ্ট এটা বনাই ল'ব। সেই পেষ্টটোতে আপোনালোকে অকণমান মৌ মিলাব, অকণমান হালধি মিলাব। হালধি যদি কস্তুৰী হালধি হয় তেতিয়া বেছি ভাল হ'ব। যদি কস্তুৰী হালধি নাই তেতিয়াহ'লে আপোনালোকে কেঁচা হালধিৰ ৰসটো দিব পাৰে। যদি কেঁচা হালধিৰ ৰসটো দিয়ে তেতিয়াহ'লে আপোনালোকে আধা চামুচ কেঁচা হালধিৰ ৰসটো মিক্স কৰিব। আৰু যদি আপোনালোকৰ ঘৰত কেঁচা হালধিটো নাই তেতিয়াহ'লে আপোনালোকে পাকঘৰত যিটো আমি হালধি খাওঁ তাৰ পৰা অকণমান নামমাত্ৰ তাতে দি ল'ব। তাৰ পাছত তাৰ লগতে আপোনালোকে আধা চামুচৰ জোখাৰে মৌ মিলাব। মৌখিনি দিয়াৰ পাছত খুব ভালকৈ আপোনালোকে পেষ্টটো মিক্স কৰি ল'ব। মিক্স কৰি লোৱাৰ পাছত আপোনালোকে মুখত লগাই 5 মিনিট মাছাজ কৰিব। 5 মিনিট মাছাজ কৰাৰ পাছত আপোনালোকে 10 মিনিটলৈ তেনেকৈ মুখখনত থাকিবলৈ দিব। পেষ্টটো ধুই নেপেলাব। 10 মিনিট পাছতহে আপোনালোকে ধুই পেলাব। মুখখন ধোৱাৰ পাছত মুখখন শুকাবলৈ দিব। শুকোৱাৰ পাছত আপোনালোকে অকণমান গোলাপ জল মুখত লগাই ল'ব। গোলাপ জলখিনি মুখত শুকোৱাৰ পাছত আপোনালোকে অকণমান নাৰিকল তেল ল'ব। 6-7 টোপালমান নাৰিকল তেল ল'ব। তাতে 2 টোপাল ভিটামিন ই কেপচুলৰ অইলটো দি ল'ব। তাতে অকণমান আপোনালোকে ঠাণ্ডাৰ দিনত গ্লিচাৰিন ল'ব পাৰে। গ্লিচাৰিন 2 টোপাল লৈ ল'ব আৰু গৰম দিনত হ'লে গ্লিচাৰিনটো নহ'লেও হ'ব। ঠাণ্ডা দিনত হ'লে অকণমান গ্লিচাৰিন মিক্স কৰিলে ভাল হ'ব। মিক্স কৰি ল'ব। মিক্স কৰি লোৱাৰ পাছত আপোনালোকে ভালকৈ মুখত লগাই 2 মিনিট মাছাজ কৰিব আৰু তেনেকৈ ৰাতি শুই থাকিব। এইদৰে কৰিলে আপোনালোকৰ মুখৰ উজ্জ্বলতা বাঢ়িব, কলা ডাৰ্ক স্পট দূৰ হ'বলৈ সহায় হ'ব আৰু আপোনালোকৰ স্কিনখন গ্ল'য়িং হ'বলৈ সহায় হ'ব। এইদৰে আপোনালোকে মচুৰ দাইল লগাব। এতিয়া মই আপোনালোকক 2 নম্বৰটো কৈছোঁ। ৰাতি শোৱাৰ আগত আপোনালোকে প্ৰথমতে মুখখন ভালকৈ চাফা কৰি ল'ব, ফেচ ৱাছ কৰি ল'ব। ফেচ ৱাছ কৰাৰ পাছত এচামুচ বেচন ল'ব, তাতে এচামুচ দৈ মিলাব, তাতে অকণমান মৌ মিলাব। মৌ আপোনালোকে আধা চামুচৰ জোখাৰে মিলাই ল'ব। তাৰ পাছত তাতে 4-5 টোপালমান নেমু ৰস দিব। নেমু ৰস দিলে আপোনালোকৰ মুখত যদি কলা ডাৰ্ক স্পট আছে তেতিয়াহ'লে সোনকালে দূৰ কৰিবলৈ সহায় কৰিব। দি পেলাই আপোনালোকে ভালকৈ পেষ্টটো মিক্স কৰি ল'ব। মিক্স কৰি লোৱাৰ পাছত মুখত লগাই 2 মিনিট মাছাজ কৰি দিব। 2 মিনিট মাছাজ কৰাৰ পাছত 10-15 মিনিট ৰাখিব। ৰাখি পেলাই আপোনালোকে মুখখন ধুই পেলাব। মুখখন ধোৱাৰ পাছত আপোনালোকে মই যেনেকৈ ক'লোঁ গোলাপ জল লগাই ল'ব। সেই গোলাপ জলটো শুকোৱাৰ পাছত সেই নাৰিকল তেল, ভিটামিন ই কেপচুল, গ্লিচাৰিন মিক্স কৰি পেলাই মুখত লগাব লাগে। সেইদৰে লগাব। তেনেকৈ লগালে আপোনালোকৰ মুখৰ পৰা কলা ডাৰ্ক স্পট দূৰ কৰিব পাৰিব আৰু স্কিনখন উজ্জ্বল হৈ যাব। এতিয়া মই আপোনালোকক 3 নম্বৰ টিপছটো কৈছোঁ। আলু সকলোৰে ঘৰত থাকে। আলুৱে মুখৰ কলা ডাৰ্ক স্পট দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰে। যদি আপোনালোকৰ মুখত কলা ডাৰ্ক স্পট খুব বেছিকৈ আছে, ৰেগুলাৰ আলু ব্যৱহাৰ কৰিব পাৰে। এটা আলু আপোনালোকে পিচি ল'ব। আলুটো পিছাৰ পাছত তাৰ পৰা ৰসটো উলিয়াই সেই ৰসটোৰ লগত আধা চামুচ আপোনালোকে মৌ মিলাই ল'ব। মৌ মিলোৱাৰ পাছত আপোনালোকে সেই ৰসটোৰ মুখত ভালকৈ লগাই 3-4 মিনিট ভালকৈ মাছাজ কৰি থাকিব।
মাসাজ কৰাৰ পাছত আপোনালোকে 10 মিনিট মুখত লাগি থাকিবলৈ দিব 10 মিনিটৰ পাছত আপোনালোকে আকৌ মুখখন ধুই দিব ধুই দিয়াৰ পাছত আপোনালোকে মই যেনেকৈ কলো মুখত ৰাতি কি লগাই শুব লাগে সেই ৰেমেডিটো আপোনালোকে ৰাতি লগাই শুব এতিয়া মই যিকিটা উপায় কৈ আছো পুৰুষ মহিলা সকলোৱে লগাব পাৰিব পুৰুষ সকলে যদি আলু ৰসটো উলিয়াবলৈ অসুবিধা পায় বা এলাহ কৰে আপোনালোকে আলু ৰসটো নুলিয়ালেও হ'ব আলু টুকুৰা আপোনালোকে ভালকৈ বাকলি গুচাই ল'ব বাকলি গুচাই ধুই লোৱাৰ পাছত মাজদি স্লাইস কৰি কাটি ল'ব কাটি লোৱাৰ পাছত এখন ছুৰীৰে এনেকৈ ফুটা ফুটা কৰি দিব স্লাইসটো কৰি পেলাই তাৰ সেই স্লাইসটোৰ ওপৰতে আপোনালোকে অকনমান মৌ মিলাই ল'ব মিলাই লৈ সেই স্লাইসটো কৰি আপোনালোকে মুখত 3-4 মিনিট ভালকৈ বা 2-3 মিনিট ভালকৈ মাসাজ কৰিব মাসাজ কৰি তেনেকৈ ৰৈ থাকিব 10 মিনিটলৈ তাৰ পাছত মুখখন ধুই দিব এনেকৈ আপোনালোকে লগাব পাৰে এতিয়া মই আপোনালোকক 4 নম্বৰ টিপছটো কৈছো কলৰ বাকলিটো আমাৰ স্কিনৰ কাৰণে বহুত বেছিকৈ ভাল হয় মুখত যদি কলা ডাক স্পট আছে আপোনালোকে কলৰ বাকলিটো ল'ব তাতে অকনমান হালধি আৰু অকনমান মৌ দি ল'ব দি লোৱাৰ পাছত মুখত ভালকৈ 10 মিনিট মাসাজ কৰি দিব সেই কলৰ বাকলিটোৱে তাৰ পাছত আপোনালোকে 10 মিনিটলৈ আকৌ ৰাখি থব ৰাখি থোৱাৰ পাছত আপোনালোকে মুখখন ধুই পেলাব এনেকৈ কৰিলেও মুখৰ কলা ডাক স্পট দূৰ হ'ব সানবাৰ্ণ দূৰ হ'ব আৰু আপোনালোকৰ স্কিনখন উজ্জ্বল হ'বলৈ সহায় হ'ব এতিয়া মই আপোনালোকক 5 নম্বৰ উপায়টো কৈছো অমিতা আমাৰ স্কিনৰ কাৰণে বহুত বেছিকৈ ভাল হয় অমিতা মুখত লগালেও মুখৰ কলা ডাক স্পট সোনকালে দূৰ কৰিব পাৰি অমিতাই আমাৰ স্কিনখন সাফা কৰাত বহুত বেছিকৈ সহায় কৰে অকনমান পকা অমিতা মিক্সিত গুড়া কৰি ধুনিয়াকে পেষ্ট বনাই ল'ব তাতে অকনমান মৌ মিলাব মিলাই পেলাই আপোনালোকে মুখত লগাই 2 মিনিট মাসাজ কৰি দিব তাৰ পিছত 10 মিনিটলৈ ৰাখি থব 10 মিনিটৰ পাছত মুখখন ধুই মই প্ৰথম ৰেমেডিটো যেনেকৈ কৈছিলো নাৰিকল তেলৰ যেটো ৰেমেডি সেই ৰেমেডিটো বনাই আপোনালোকে মুখত লগাই ৰাতি শুই থাকিব একেবাৰে শেষত মই আপোনালোকক এটা ৰেমেডি লগাই পেলাই দেখুৱাম বুলি কৈছিলো সেই ৰেমেডিটো এতিয়া মই আপোনালোকক লগাই দেখুৱাম তাৰ কাৰণে আমাক লাগিব প্ৰথমে এটা বিলাহী এই বিলাহীটো সৰু সাইজৰ ললেও হ'ব সৰু এটা পিস আপোনালোকে কাটি ল'ব দুটুকুৰা কৰি কাটি ললো তাৰে সৰু পিসটো লৈছো বেছি ডাঙৰ পিস নহলেও হ'ব এই পেষ্টটো তেতিয়া মই দুটা বস্তু মিক্স কৰি পেলাই মুখত লগাম প্ৰথমে লম মই কস্তুৰী হালধি আপোনালোকৰ ঘৰত যদি কস্তুৰী হালধি নাই তেতিয়া হলে আপোনালোকে পাকঘৰৰ যেটো খোৱা হালধি হেতু হালধি ললেও হ'ব মোৰ হাতত কস্তুৰী হালধি আছে কাৰণে মই এতিয়া কস্তুৰী হালধিকে লম অকনমান মই এয়া কস্তুৰী হালধি দি লৈছো হালধিখিনি গুটেই পিষ্টুতে এনেকৈ মিলাই দিছো তাৰ পাছত অকনমান মই ইয়াতে মৌ মিলাম 5 টোপাল মানৰ জুখাৰে আপোনালোকে ইয়াৰ ওপৰতে মৌ লৈ ল'ব মৌ দিয়াৰ পাছত আপোনালোকে গুটেই মৌখিনি ভালকৈ পিষ্টুত মিলাই ল'ব মিলাই লোৱাৰ পাছত আপোনালোকে মুখত লগাব লগাই পেলাই 4 পৰা 5 মিনিট খুব ভালকৈ মাসাজ কৰিব মুখখন সাৰ্কুলাৰ মোচনত বা আপাৰ ডাইৰেকশনত আপোনালোকে মাসাজটো কৰিব এনেকৈ আপোনালোকে খুব ভালকৈ মুখখন মাসাজ কৰিব মাসাজটো যিমানে ভাল হ'ব আপোনালোকৰ এই ৰেমেডিটোৱে সিমানে ভাল কামত দিব মাসাজটো কৰোতে আপোনালোকে মুখৰ পৰা ডিঙিলৈকে ভালকে মাসাজটো কৰিব 4 পৰা 5 মিনিট মাসাজ কৰাৰ পাছত এনেকৈ আপোনালোকে 10-15 মিনিট ৰাখিব ৰখুৱাৰ পাছত আপোনালোকে ঠাণ্ডা পানীৰে মুখখন ধুই মই যেটো ৰেমেডি নাৰিকল তেলৰ ৰেমেডিটো কৈছিলো সেই ৰেমেডিটো আপোনালোকে মুখত লগাই পেলাই ৰাতি শুই থাকিব এনেকৈ সদায় ৰাতি শুৱাৰ আগত যিকোনো এটা উপায় কৰি আপোনালোকে যদি স্কিনখনৰ যত্ন লয় তেতিয়া হলে আপোনালোকৰ স্কিনখনৰ পৰা কলা ডাক স্পট দূৰ কৰিব পাৰিব সানবাৰ্ণ দূৰ হ'ব স্কিনখন খুব ধুনিয়াকৈ গ্লোইং হৈ যাব স্কিনত যদি বলি ৰেখা পৰিবলৈ ধৰিছে কম বয়সতে সেই বলি ৰেখা দূৰ কৰিবলৈ সহায় কৰিব এই উপায়কেইটা আপোনালোকে ৰেগুলাৰ কৰিব ৰেগুলাৰ কৰিলে আপোনালোকে খুব ভাল ৰিজাল্ট পাব আজি মই আপোনালোকক কেইবাটা উপায় কলো এই উপায়কেইটা নিশ্চয় আপোনালোকে ভাল পাইছে যদি ভাল পাইছে মোৰ ভিডিওটো এটা লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওটো আপোনালোকে আপোনালোকৰ ফ্ৰেণ্ডৰ লগত শেয়াৰ কৰি দিব নতুন এটা ভিডিওৰ সৈতে নতুন এটা টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহিম তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহো